নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া দেখুৱাবলৈ লৈছোঁ আপোনালোকক আকাশী গংগাৰ খুব সুন্দৰ পৰিৱেশ। এয়া চাওক আপোনালোকে, এয়া মেইন দুৱাৰতে আমাৰ চাওকচোন, এয়া ধুনীয়াকৈ বান্দৰ বহি আছে আৰু এয়া মন্দিৰ ভাগৰ ভিতৰৰ ভাগ, আকাশী গংগাৰ যিটো জলপ্ৰপাত, এয়া আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ। এয়া যোৱা দেওবাৰৰ কথা, যিহেতু আমি নগাঁৱলৈ গৈছিলোঁ। নগাঁও ননৈ মোৰ শিক্ষাগুৰু পূৰ্ণানন্দ শৰ্মা ছাৰৰ বাইদেউৰ পৰলোক প্ৰাপ্তি ঘটাৰ খবৰ ল'বলৈ বুলি আমি গৈছিলোঁ আৰু ঘূৰি আহোঁতে আমি এই আকাশী গংগাৰ সুন্দৰ পৰিৱেশ আমি দৰ্শন কৰিছিলোঁ। এই মন্দিৰ ভাগৰ ভিতৰ ভাগলৈ আমি সোমাই গৈ আছোঁ আৰু দিনৰ তেতিয়া 2 বাজি গৈছিল, 2:30 মান হৈছিল। খুব নিজান পৰিৱেশত এই মন্দিৰ ভাগ আমি দৰ্শন কৰিছিলোঁ। এনেকৈ আমি সোমাই গৈ আছিলোঁ, যিহেতু যদিও দেওবাৰ আছে বাহিৰত পিকনিক পাৰ্টি, কিন্তু এই ভিতৰ ভাগত তেনেকুৱা হেৰি নাছিল। আৰু এয়া মোৰ পিছফালে দেখিছে আপোনাৰ, এইটো জলপ্ৰপাত আমি দূৰৰ পৰা লৈছোঁ, যিহেতু খুব এটা ঠাণ্ডা পৰিৱেশত আকাশী গংগা যিটো জলপ্ৰপাত, এয়া আপোনালোকক মই দেখুৱাইছোঁ। আপোনালোকে চাওকচোন, এয়া চাওক, এয়া আকাশী গংগা। এয়া আকাশী গংগাৰ যি পানী, এয়া বাগৰি আহি আছে। আপোনালোকক দেখুৱাই আছোঁ ৰাইজসকল। আপোনালোক বহুতে আহিছে আকাশী গংগালৈ, কিন্তু এয়া আজি আমি নগাঁৱলৈ গৈছিলোঁ। আহোঁতে এই পৰিৱেশ, যদিও আগত আহিছোঁ তেতিয়া ভিডিঅ' কৰা হোৱা নাই, আজি আপোনালোকক অকণমান দেখুৱাইছোঁ। তাৰপিছতে এয়া মই মন্দিৰ ভাগ এনেকৈ সেৱা এটা কৰি পেলাই সেৱাকে কৰিলোঁ। আৰু যিহেতু আমি ভিতৰলৈ নোসোমালোঁ, তাত আমি জা জলপান যিহেতু খাই পেলাই আহিছিলোঁ ছাৰহঁতৰ ঘৰত, ধুনীয়াকৈ জলপান খাই আহিলোঁ। সেইটো কাৰণে আমি ভিতৰ ভাগলৈ সোমোৱা নাই, এনেকৈ সেৱা এটা কৰিলোঁ। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ এয়া বান্দৰ। এয়া যিহেতু হোজাই জিলাত পৰে, আমি আহোঁতে ডবকাটো খুব যেতিয়া জংঘলৰ মাজত ইমান ধুনীয়া বান্দৰ এজাক দেখিছিলোঁ। ভিডিঅ' কৰোঁতে কিন্তু ভিডিঅ'টো মোৰ ডিলেট হৈ গ'ল। আৰু ঘূৰি আহি যেতিয়া আকাশী গংগাত সোমাইছিলোঁ, ইয়াতো ধুনীয়াকৈ এই বান্দৰ আমি দেখা পালোঁ আৰু ভিডিঅ' কৰি আনিছোঁ আৰু আপোনালোকক দেখাওঁ বুলি। যিহেতু কৈছোঁৱেই, মই আগতেও গৈছিলোঁ বহুত দিনৰ আগত, কিন্তু তেতিয়া ইমানকৈ বান্দৰবোৰ দেখা মনত নাই। এতিয়া আজি এয়া ভাল লাগিল, ইয়াৰ পৰিৱেশবিলাক আপোনালোকক দেখুৱালোঁ। এয়া চব পোৱালীৰ সৈতে, কিন্তু এনেকুৱা এটা কথা, আচলতে আমি বান্দৰ আছে বুলি বহুত বছৰ হোৱাৰ বাবে গম পোৱা নগৈছিলোঁ, আৰু সেইটো কাৰণে হাতত বিস্কুটো বা তেনেকৈ একো নিয়া হোৱা নাছিল। আমালৈ খুব ধুনীয়াকৈ চাই আছিল তেওঁলোকে, কিবা এটা দিব সেইটো আশাৰে, কিন্তু সেই আশাটো থাকি গ'ল। আকৌ বেলেগ এবাৰ যদি যাওঁ তেওঁলোকলৈ কিবা কিবি আমি লৈ যাব লাগিব। আচলতে দোকান আছিল যদিও আমাৰ লোৱাহে নহ'ল। এয়া আপোনালোকক দেখুৱালোঁ আকাশী গংগাৰ পৰিৱেশ। কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। মানে একেটা হেৰিতে ছাৰহঁতৰ ঘৰত খবৰ লোৱাও হ'ল আৰু ঘূৰি আহোঁতে এই আকাশী গংগাৰ পৰিৱেশ, পিকনিক স্পট আপোনালোকক দেখুৱালোঁ। ঠিক আছে।